Hello students, welcome back to my YouTube channel Tech of MH 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ উত্তৰবহী চেক কৰাৰ সময়ত গ্ৰেছ নম্বৰ দিছেনে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ উত্তৰবহী চেক কৰাৰ সময়ত শুদ্ধ এনসাৰ লিখিলে ফুল নম্বৰ দিবনে বা 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন ছাত্ৰ-ছাত্ৰীৰ মনত সদায় উদয় হয় আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই সমূহ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে চাবা গুৰুত্বপূৰ্ণ ভিডিঅ' মই তোমালোকক এই কথাখিনি জনাবলৈ চেষ্টা কৰিম আৰু সৰু এটা ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই কথাখিনি জানিব পাৰে আৰু তেওঁলোকৰো প্ৰশ্নৰ উত্তৰ বিচাৰি পাব পাৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই শেষত শ্বেয়াৰ কৰি দিবা প্ৰথমতে মই তোমালোকক জনাই দিব বিচাৰো 2026 চনৰ মেট্ৰিক পৰীক্ষাত গ্ৰেছ নম্বৰ দি আছে নে নাই তো এইখিনি জনোৱাৰ আগত তোমালোকে জানিব লাগিব তোমালোকৰ বহি দুটা ষ্টেপত চেক কৰা হয় এটা হল এমসিকিউ পাৰ্ট আৰু এটা হল থিওৰি পাৰ্ট এমসিকিউ পাৰ্টটো মেচিনৰ দ্বাৰা চোৱা হয় যেহেতু তোমালোকে এমসিকিউৰ এনসাৰ ওএমআৰ শিটত লিখিছা সেই কাৰণে এই ওএমআৰ শিট মেচিনৰ সহায়ত চেক কৰিব অৰ্থাৎ এটা এপ আছে তেওঁলোকৰ তাত সেই এপৰ দ্বাৰা এই মেচিনৰ সহায়ত তোমালোকৰ এমসিকিউৰ যিখিনি কোৱেশ্চন আনসাৰ তোমালোকে লিখিছা সেইখিনি তোমালোকৰ চেক কৰিব আৰু 2 নম্বৰ যেটো পাৰ্ট হেতু পাৰ্ট হল থিওৰি পাৰ্ট তোমালোকে জানাই আৰু এই থিওৰি পাৰ্টটো টিচাৰ সকলে নিজে ফিজিক্যালি এই বহিসমূহ চেক কৰিব আৰু এই বহিসমূহ চেক কৰাৰ সময়ত 2025 চনত দেখা গৈছিল যে এমসিকিউ আৰু থিওৰি দুয়োটা পাৰ্টতে ষ্টুডেন্টক গ্ৰেছ মাৰ্ক দিছিল বৰ্ডৰ তৰফৰ পৰা আৰু 2026 চনতো গ্ৰেছ মাৰ্ক দিব বুলি এটা আশা কৰা যায় আৰু গ্ৰেছ মাৰ্ক তোমালোকক নিশ্চয় দিব যিসকলে নেকি এটা পাৰ্টছত ভাল নম্বৰ পাইছা আৰু এটা পাৰ্টছত বেয়া নম্বৰ পাইছা বা ফেইল কৰিছা এনেকুৱা ষ্টুডেন্টক গ্ৰেছ মাৰ্ক দিয়া দেখা যায় আৰু 2026 চনতো গ্ৰেছ মাৰ্ক দিব বুলি তোমালোকে এটা আশা কৰিব পাৰা 2 নম্বৰ প্ৰশ্নটো হল যে যেতিয়া বহি চেক কৰে যদি আনসাৰ এটা শুদ্ধ হয় সম্পূৰ্ণৰূপে লিখা হয় তেনেহলে ফুল নম্বৰ দিয়ে নেকি ইয়াৰ উত্তৰত মই তোমালোকক জনাই দিব বিচাৰো ম্যাক্সিমাম ক্ষেত্ৰত অসমীয়া আৰু সমাজ বিজ্ঞানত যদি তুমি ফুল এনসাৰ লিখা এমসিকিউৰ বাহিৰে এমসিকিউত যদি তুমি 1 নম্বৰৰ কাৰণে তোমালোকে জানাই যে এমসিকিউত 40টা শুদ্ধ হলে 40 পাবা 20টা শুদ্ধ হলে 20 পাবা যেহেতু এটো মেচিনৰ সহায়ত চেক কৰা হয় তাত আৰু একো কৰিব পৰা নাযায় কিন্তু থিওৰি পাৰ্টত বিশেষকৈ সোশ্যাল সায়েন্স আৰু আসামিছত ষ্টুডেন্টে ফুল লিখিলেও ম্যাক্সিমাম ক্ষেত্ৰত কি কৰা হয় মানে নম্বৰ আধা বা 1 কমাই দিয়া হয় যেহেতু বা এনেকুৱা ষ্টুডেন্টও আছে যিজনে লিখাৰ মানে ষ্টাইলটো ইমান ভাল নহয় আখৰ ইমান ভাল নহয় যিজন সাৰে বহি চেক কৰে হেজন সাৰ স্যাটিসফাইড নোহোৱাৰ কাৰণে আধা নম্বৰ কাটি দিব পাৰে 1 নম্বৰ কাটি দিব পাৰে ম্যাক্সিমাম ক্ষেত্ৰত সোশ্যাল সায়েন্স আৰু আসামিছত নম্বৰ কটা দেখা যায় বাকি বিজ্ঞান আৰু অংক আৰু ইংৰাজীত ইমান নম্বৰ নাকাটে তোমালোকে লিখিলে ফুল নম্বৰে দিয়া দেখা যায় যদি ভালকে শুদ্ধকে লিখা তেনেহলে ফুল নম্বৰ দিয়া দেখা যায় আসামিস আৰু সমাজ বিজ্ঞানত অলপ নম্বৰ কটা দেখা যায় সেই কাৰণে বহুত ষ্টুডেন্টে ফুল লিখি থৈ আহিলেও ফুল নম্বৰ আসামিস আৰু সমাজ বিজ্ঞানত পোৱা কম দেখা যায় আৰু 3 নম্বৰত বহুত ষ্টুডেন্টে জানিব বিচাৰে যে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব এই বিষয়ে মই ডিটেইলছত এটা ভিডিও বনাইছো তথাপিও আজিৰ এই ভিডিওটোত মই তোমালোকক জনাই দিব বিচাৰো যে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিল মাহৰ তোমালোকৰ 10 পৰা 15 তাৰিখৰ ভিতৰত তোমালোকে ৰিজাল্ট পাই যাবা যেহেতু 2025 চনত কি কৰিছিল এপ্ৰিল মাহৰ 11 তাৰিখে ৰিজাল্ট দিছিল এইবাৰ তোমালোকৰ এপ্ৰিল মাহৰ 10-15 তাৰিখৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে এই বিষয়ে মই ডিটেইলছত এটা ভিডিও বনাইছো প্ৰমাণ সহকাৰে তোমালোকক দেখুৱাই দিছো যে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব পাৰে তোমালোকে ইচ্ছা কৰিলে এই ভিডিওটোৰ ডেসক্ৰিপচন বক্স চেক কৰিলে সেই ভিডিওটো পাই যাবা তাৰ পৰা তোমালোকে জানিব পাৰিবা তো আজিৰ এই ভিডিওটোত মই তোমালোকক এই 3টা কোৱেশ্চন উত্তৰ দি দিছো বহুতে জানিব বিচাৰে গ্ৰেছ নম্বৰ দিয়া আছে নে নাই বা বহুতে জানিব বিচাৰে ফুল নম্বৰ দিয়ে নে নাই বা বহুতে আৰু জানিব বিচাৰে যে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তো এই প্ৰশ্নসমূহৰ উত্তৰ মই আশা কৰিছো তুমি পাই গৈছা এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই প্ৰশ্নৰ উত্তৰসমূহ পাব পাৰে আৰু তেওঁলোকে এই কথাখিনি জানিব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো তোমালোকে অতি সহজতে এই ভিডিওটো চাব পাৰিবা আৰু ডেসক্ৰিপচন বক্সৰ পৰা এই ৰিজাল্টৰ ভিডিওটো চাবলৈ নাপাহৰিবা লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH